Welcome back to my YouTube channel, My Adventure Life. আৰু মই গোবিন্দ শইকীয়া আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ গৈছোঁ। আপোনালোকে মোৰ এই ভিডিঅ'সমূহ চাই থাকে, কিন্তু আপোনালোকে গমেই নাপায় যে মই কি কৰোঁ কি নকৰোঁ, মই ক'ত থাকোঁ, কিমান চনত চাকৰি পাইছিলোঁ, আৰু মোৰ ডেজিগনেশ্যন কি, আৰু মই কি পঢ়িছিলোঁ, আপোনালোকে সকলো গমেই নাপায়। গতিকে আজি এই ভিডিঅ'টো মোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যদিহে এই ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ফাৰ্ষ্ট অফ অল মই আৰম্ভণিৰ পৰা ক'বলৈ ওলাইছোঁ। মই হাই ছেকেণ্ডেৰী স্কুলীয়া জীৱন লাভ কৰিছিলোঁ 2016 চনত। 16 চনত মই মেট্ৰিক পাছ কৰিছিলোঁ, আৰু মেট্ৰিক পাছ কৰিয়ে মই নৰ্থ লখিমপুৰ কলেজৰ পৰা 2018 চনত মই হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ। আৰু 2021 চনত ঠিক সেইমতে নৰ্থ লখিমপুৰ কলেজৰ পৰা মই স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ বুৰঞ্জী বিভাগৰ পৰা। আৰু তেনেকৈ মই 2021 চনৰ পৰা লগৰবোৰে যিহেতু এই ফৰেষ্টত বা পুলিচত চাকৰি কৰে, গতিকে মোৰো এটা সপোন আছিলে। গতিকে মোৰ এই সপোনটোৰ বাবে ময়ো ফিল্ডত দৌৰিবলৈ চেষ্টা কৰিলোঁ, আৰু তেনেকৈ বহুত ফিল্ডত দৌৰি 2021 চনত তাৰ আগৰ পৰা ইণ্টাৰভিউ দি আছোঁ, যদিও মই ইণ্টাৰভিউত লং জাম্প মাৰিব পৰা নাছিলোঁ। গতিকে ফৰেষ্টৰ বিভাগত যেতিয়া চাকৰি এডভাৰটাইজমেণ্ট ওলালে, তেতিয়াৰ পৰা মই পঢ়াটো গুৰুত্ব দিলোঁ, আৰু মই ৰানিঙতো গুৰুত্ব দিলোঁ, ৰানিং, লং জাম্প। গতিকে তাৰপিছত 2022 চনত যেতিয়া ৰিক্ৰুটমেণ্ট ল'লে, তেতিয়া মই 2023 বৰ্ষত চাকৰি লাভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু 2023 চনৰ 1 মাৰ্চ তাৰিখে মই ট্ৰেইনিং যাবলৈ দেৰগাঁও 11ত ট্ৰেইনিং গ'লোঁ, আৰু তেনেকৈ মোৰ চাকৰি জীৱন আৰম্ভ হৈছিলে। আৰু বৰ্তমান মই আছোঁ এতিয়া, ফাৰ্ষ্ট মোৰ পষ্টিং আছিলে তিনিচুকীয়া মাকুমত, আৰু তিনিচুকীয়া মাকুমত ডিগবৈ ডিভিজনৰ তিনিচুকীয়া মাকুমত ফাৰ্ষ্ট পষ্টিং আছিলে। কিন্তু ফাৰ্ষ্ট পষ্টিং মাকুম TTSত একো কাম নথকাৰ বাবে মোক ডিপুটেশ্যনত দিয়া হ'ল ডিগবৈ ডিভিজনৰ লক্ষীপথাৰ ৰেঞ্জত। আৰু লক্ষীপথাৰ ৰেঞ্জত মই আহি খেতুবিদ নামৰ এটা কেম্প এটাত আছিলোঁ, আৰু বৰ্তমান মই সেই কেম্পটোতে আছোঁ। এবছৰৰ দিন পাৰ হ'ল। গতিকে ইয়াতে থাকি মই ডিউটি কৰি আছোঁ তিনিচুকীয়াত, লক্ষীপথাৰ। ইয়াতে আমাৰ দিহিং পাটকাই আউট ৰিজাৰ্ভ বুলি কোৱা হয়। দিহিং পাটকাই ওচৰৰে এখন ৰিজাৰ্ভ হয় লক্ষীপথাৰ। আৰু ডিগবৈ ডিভিজনৰ মই যিমান দূৰ জানো, ডিগবৈ ডিভিজনৰ এটা অংশ দিহিং পাটকাই পৰে। আৰু এনেকৈ মই ইয়াতে চাকৰিকাল আৰম্ভণি কৰিলোঁ। ইয়াতে মোৰ প্ৰথম ডিউটি ডিগবৈ ডিভিজনতে এতিয়া বৰ্তমান বুলি ক'ব পাৰি। আৰু কিছুমান কথা মোক ক'বলৈ বেয়াও লাগে। মই যেতিয়া প্ৰেক্টিছ কৰি থাকোঁ, তেতিয়া মোৰ লগৰ কিছুমান আছে বা কিছুমান মানুহে কয় চাকৰি নাপাওঁ, কিবা নাপাওঁ, মানে এনেকুৱা ধৰণৰ কিছুমান কথা কৈ দিয়ে, মানে নিজৰে বেয়া লাগি যায়। গতিকে আপোনালোকেও যদি চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, গতিকে লোকৰ কথা নুশুনিব। আৰু লোকৰ কথা শুনিলে কেতিয়াও আপুনি জীৱনত ছাকচেছ হ'ব নোৱাৰে, আৰু ছাকচেছটো দূৰৰে কথা, আপুনি সফলতাৰ মুখেই দেখিব নোৱাৰে। লোকৰ কথাত কেতিয়াও পিছ হুহুকি নাযাব। মই লাষ্টত এনেকুৱা হৈছিল, মই ঘৰৰ পৰাই ওলোৱা নাছিলোঁ। জাষ্ট ফিল্ডত প্ৰেক্টিছ কৰিবলৈ যাওঁ, প্ৰেক্টিছ কৰি আহি ঘৰত আহি পঢ়োঁহি, বাছ। মোৰ কাম আছিলে অকল দুটাই, আৰু মই লোকৰ কথা কেতিয়াও শুনাই নাছিলোঁ। লোকে মোক বহুত কথা কৈছিলে, কিন্তু মই সেইবিলাক আওকাণ কৰিছিলোঁ। আৰু ইমানখিনিয়ে আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদিহে মোৰ বিষয়ে অলপ হ'লেও জানিলে, তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।